মঞ্জুৰ ৰাজবংশী, মই জনচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম মহম্মদ চাহিদ আহমেদ, মই জনচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰ শৰ্মা, জনচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ ছাত্ৰ। আজি আমি এই বাস্তৱ প্ৰকল্পটোৰ শিৰোনাম হৈছে কলগছৰ আঁৰৰ পৰা ৰছী তৈয়াৰী, আৰু আমাৰ এই প্ৰকল্পটো আত্মনিৰ্ভৰ ভাৰতৰ অন্তৰ্গত। যিহেতু আমি দেখি আহিছো যে আমাৰ অসমত প্ৰতি বছৰে দেৱালীৰ সময়ত সকলোৰে ঘৰৰ পদূলিমুখত কলগছ পুতি তাতে চাকি বাতি জ্বলোৱা হয়, আৰু পিছদিনা সেই কলগছবোৰ উভালি পেলাই দিয়া হয়, যাৰ ফলত সমাজত কিছুমান আৱৰ্জনাৰ সৃষ্টি হয়। তাৰ বাবে আমি এই প্ৰকল্পৰ জৰিয়তে যাতে সেই কলগছবোৰ কিছুমান ভাল কামত যাতে ব্যৱহাৰ কৰিব পাৰো, তাৰ বাবে এই প্ৰকল্পটো বাছি লৈছো। এই প্ৰকল্পটোৰ বাবে প্ৰথমতে আমি দেৱালীত পেলাই দিয়া কলগছবোৰ সংগ্ৰহ কৰি ল'ব লাগিব। কলপুলিবোৰ গোটাই লৈ আমি প্ৰথমতে তাক এখন ধান কটা কাঁচিৰ সহায়ত সেইবোৰ চুচি তাৰ পৰা আঁহ প্ৰস্তুত কৰি ল'ব লাগিব। সেই আঁহবোৰ আমি ৰ'দত শুকুৱাই থওঁ। তাৰপিছত সেই আঁহৰ পৰা আমি বিভিন্ন মিহি বা মোটা ৰছী আমাৰ প্ৰয়োজন অনুসাৰে প্ৰস্তুত কৰি ল'ম। তাৰপিছত সেই ৰছীবোৰ আমি ঘৰত ব্যৱহাৰ কৰা ৰছী হিচাপে ব্যৱহাৰ কৰিব পাৰো, বা তাৰ পৰা আমি বিভিন্ন ঘৰৰ সজোৱা সামগ্ৰী প্ৰস্তুত কৰিব পাৰো। তাৰ ফলত আমাৰ কোনো টকা খৰচ নোহোৱাকৈ আমি প্ৰয়োজনীয় বস্তুও প্ৰস্তুত কৰি ল'ব পাৰিলো, আৰু যিহেতু দেৱালীত পেলাই দিয়া কলগছৰ পৰা আৱৰ্জনা সৃষ্টি সেইবোৰো পৰিৱেশো পৰিষ্কাৰ হ'ল। যিহেতু আমি জানোৱে যে আমাৰ অসমীয়া সমাজত কলগছক অতীজৰে পৰা পশুৰ খাদ্য হিচাপে বা কলাখাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। আমি এই কলগছক পুনৰ নৱীকৰণযোগ্য সম্পদ হিচাপে ব্যৱহাৰ কৰি তাক ধৰক ৰছী বা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো, তাৰ বাবে এটা চেষ্টা চলাইছো।